हेलो फेथ फैमिली की खबर आपलोকৰ आशा करो आपलोকে সকলোৱে ভালে আছে আৰু आपलोকৰ নিজৰ নিজৰ বিজনেছত নিজৰ নিজৰ ফাৰ্মিংত ভাল কৰি আছে বুলি আজি বিশেষ এটা ভিডিও বনাবলৈ গৈ আছো যেটো ভিডিওটো এটা ডেডিকেটেড ভিডিও হ'বলৈ গৈ আছে আৰু এই ডেডিকেটেড ভিডিওটোৰ জৰিয়তে আপোনালোকৰ কাৰণে বহুত লাভজনক হ'বলৈ যাব পাৰে বা সহায়ো হ'ব পাৰে আপোনালোকৰ কাৰণে ভিডিওটো এটো এটা মই এটা বোৰ আনিছিলো জুৱা ডিসেম্বৰত 24 চনৰ ডিসেম্বৰ মাহতে তো হি বোৰটো মই আনিছিলো জাজাবৰ পিক ফাৰ্মৰ পৰা দবজিদাৰ পৰা তো হি বোৰটো কিমান ডাঙৰ হৈছে কি নাই মই তাৰ হৰু এটা আপডেট দিবলৈ গৈ আছো এই ভিডিওৰ থ্ৰু দি আপোনালোকে চাওক এই গাহৰিটো কিমান ডাঙৰ হৈছে যেটো গাহৰি মই 15 কেজি ওজনৰ গাহৰি আনিছিলো এই গাহৰিটো আজি কিমান ডাঙৰ হৈছে তাক মই আজি আপোনালোকক দেখাই দিম আৰু লগতে দেবজিত দাকো এইটো ভিডিওটো ডেডিকেট কৰিছো আপুনি চাওক গাহৰিটো কিমান ডাঙৰ হৈছে সো আজিতে এই গাহৰিটোৰ ফাৰ্স্ট সাৰ্ভিস তো ৰাতিপুৱাতে এটা মিস্টেক হৈ গল ৰাতিপুৱাতে মই ভাবিছিলো যে গাহৰিটো প্ৰথমবাৰ যেতিয়া সাৰ্ভিস দিয়াম তেতিয়া মই ভিডিও কৰিম বুলি ভাবিছিলো কিন্তু কি হল ৰাতিপুৱা যোৱাকালি মোৰ হেমচিয়াৰ গাহৰি এজনী হিটত আহিলে হেমচিয়াৰ F1 গাহৰি এজনী হিটত আহিলে তো মই ভাবিলো কি ইয়াক যোৱাকালি হিটত আহিছিলে তো আজি ৰাতিপুৱা নহয় দুপৰীয়া এনেকে মানত মই ক্ৰছ দিয়াম বুলি কিন্তু কি কৰিলে হেতি ৰাতিপুৱাই এই হেমচিয়াৰ F1 গাহৰিজনী জপিয়াই মেলি আহি পাঠাটোৰ লগত ক্ৰছ লৈ দিলে তো ইনসিডেন্টলি ক্ৰছ লৈ ললে তো মই চেষ্টা কৰিম আৰু এটা শৰ্ট লবৰ কাৰণে ইভিনিং টাইমত এটা গাহৰি এজনীক আকৌবাৰ ক্ৰছ দিয়াম সেকেন্ড শৰ্ট এটা দিয়াম তো তাত মই যদি ক্যাপচাৰ কৰিব পাৰো ভালকে মই ক্যাপচাৰ কৰি দেখুৱাম তো এই গাহৰিটোৰ গঠনটো মই দেখাব বিচাৰিছো কিমান ডাঙৰ হৈছে একচুয়ালি এই গাহৰিটো দেখিব পাৰিছে মোৰ কাষতে আছে এইটো হয় পাঠাটো ধুনিয়া হাইট আৰু লেংথ ধুনিয়া গ্ৰো কৰিছে আৰু এই ভাটাটো ভাল লাগিছে মুঠতে ধুনিয়া গ্ৰোথ হৈছে আৰু ইয়াৰ ওজন প্ৰায় 80 প্লাসও হ'ব পাৰে ডাঙৰ হৈ গৈছে ধুনিয়া গ্ৰোথ হৈছে আৰু ডাঙৰ হলেহেতেন এই পাঠাটো আৰু ডাঙৰ হলেহেতেন কিন্তু ইয়াক মই গ্ৰোৱাৰ নখুৱালো যদি গ্ৰোৱাৰ খুৱাহেতেন এই পাঠাটো আৰু ডাঙৰ হলেহেতেন এই এফালে যা এক দেখো এই দেখিব পাৰিছে যথেষ্ট ডাঙৰ হৈ গৈছে প্ৰথম ক্ৰছ লৈ ললে ফাৰ্স্ট ক্ৰছ মই ইভিনিং টাইমত যেটো ভিডিও কৰিম তাত মই হেতু ভিডিও ক্ৰছৰ ভিডিওটো এড কৰি দিম বাৰু যদি পাৰো আৰু যিজনী মাইকি হেমচিয়াৰ F1 এইজনী ই ক্ৰছ লৈ ললে অলৰেডি তো ইয়াৰ ৰিজাল্টটো মই ইয়া 110-12 দিন মৰ পাছত ইয়াৰ পোৱালি প্ৰডাকশনটো কেনেকা হয় মই তাক আপডেট দিম আৰু এটা কথা about আমাৰ ফাৰ্মৰ বিষয় লৈ আমি বহুতে ফাৰ্ম কৰি আছো আৰু নতুনকে লৰা চলিবলৈ এতিয়া বহুত ইন্টাৰেস্টেড হৈ আছে ফাৰ্মিংক লৈ গাহৰি ফাৰ্মিংক লৈ আৰু বহুতে কৰি আছে বহুত ভাল কথা আপোনালোকে এনেকে আগুৱাই যাওক আৰু মই লগতে বিচাৰো কেটামান এৱেৰনেছ আপোনালোকক দিবলৈ বিচাৰিছো এটোৰ লগতে যেহেতু মই 2020 চনৰ পৰা ফাৰ্মিং কৰি আছো তো মই বহুতো প্ৰফিটো গেইন কৰিছো আৰু কিছুমান লোকসানো হৈছে তাৰ মাজতে তো মই কি ক'ব খুজিছো আপোনালোকক যিবিলাকে নতুন কৰি আছে যিবিলাকে নতুন কৃষক বা নতুন ফাৰ্মাৰ যিবিলাকে তেওঁলোকক মই কিছুমান এৱেৰনেছ দিব বিচাৰিছো যেনেকৈ নেকি এই বছৰ মোৰ কিছুমান লোকসানৰ ভাগি হ'বলগীয়া হ'ল পোৱালি পিগলেছত মই কিছুমান লোকসান হ'ল মোৰ কিছুমান তো কেনেকৈ লোকসান হ'ল কি নাই কেনেকৈ মই প্ৰফিট নাপালো মোৰ যথেষ্ট লোকসান হৈ গ'ল ফাৰ্মত তো মই সেইখিনি আপডেট পিছৰ ভিডিওত মই নিশ্চয় দিম যাতে সেই মিস্টেকখিনি যেটো মিস্টেক মই কৰিলো আপোনালোকে যাতে নকৰক যিবিলাক ট্ৰেইনড হয় হিবিলাকৰ একো প্ৰবলেম নাই কিন্তু যিবিলাকে নতুন কৰি আছে নতুন তেওঁলোকে যিখিনি কৰিছে তেওঁলোকৰ কাৰণে প্ৰবলেম হ'ব পাৰে আৰু হেতু কাৰণে এই ভিডিওটো তেওঁলোকৰ কাৰণে বহুত হেল্পফুল হ'ব পাৰে হেতু কাৰণে মই আপোনালোকক নেক্সট ভিডিওত মই আপডেট দিম কি ভুল কৰিলো যেটো ভুলৰ কাৰণে মই লাইক বহুত পোৱালি নষ্ট হ'ল মোৰ এইবাৰ আৰু হেতু কোনো ডাঙৰ কথা নহয় বাৰু কিন্তু লোকসান হৈ গলে আমি অলপ পিছুৱাই যাবলগীয়া হয়
যেহেতু যদি আমি সেইটো প্ৰফিটত থাকিলোহেঁতেন সেই এমাউণ্টটো যদি আমাৰ প্ৰফিটত থাকিলেহেঁতেন আমি বেলেগ এটা কামত ইনভেষ্ট কৰিব পাৰিলো বা দানাত ইনভেষ্ট কৰিব পাৰিলোহেঁতেন তো সেইটো কাৰণে আমি কিছুমান যদি এতিয়া মোৰ অলপ বেকআপ আছিলে বুলিকে মই বেকআপ ল'ব পাৰিছোঁ কিন্তু আপোনালোকে যদি নতুন ফাৰ্মাৰ হয় এনেকৈ লোকচানৰ সন্মুখীন হ'বলগীয়া হয় আপোনালোকে বেকআপ ল'বলৈ কাৰণে বহুত কষ্ট হৈ যাব পাৰে বা আপোনালোকৰ ফাৰ্মটো ছেট ডাউনো হ'ব পাৰে তো সেইটো কাৰণে মই আপোনালোকক এই ভিডিঅ'ৰ থ্ৰুদি এটা এৱাৰনেছ ভিডিঅ' নেক্সট টাইম খুব সোনকালে দিবলৈ গৈ আছোঁ মোৰ ফাৰ্মত কি ঘটিলে সেইটো মই আপোনালোকক জনাই দিম তো এতিয়া বৰ্তমান এইটো একচুৱেলি ডেডিকেটেড ভিডিঅ' এটা আছিলে এই বৰটোৰ লৈ মই ভিডিঅ' বনাই দিছোঁ দেৱজিৎ দাৰ ৰিকুৱেষ্ট কৰাৰ কাৰণে তো দেৱজিৎ দা চাই জনাব কেনেকৈ লাগিলে আৰু লগতে আমাৰ ভিউৱাৰ্ছবিলাকো জনাব পাঠাটো কেনেকৈ হৈছে আপোনালোকে তেখেতৰ ফেচবুক পেজত চাবলৈ পাৰিব যেতিয়া মই আনিছোঁ 15 কেজি নে 13 কেজি ওজনৰ আছিলে পাঠাটো তো ই যথেষ্ট গ্ৰ' কৰিছে আৰু বহুত ডাঙৰ হ'লেহেঁতেন এতিয়া গ্ৰ'ৱাৰ নোখোৱাৰ কাৰণে এনেকৈ হৈছে তো আপোনালোকে জনাব মোক কেনেকৈ পাইছে আৰু এনেকৈ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট পাই থাকিবৰ কাৰণে যদি আপোনালোকৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু আগন্তুক ভিডিঅ'বিলাকৰ লাভ উঠাবলৈ আপোনালোকে পাৰিব আমাৰ চেনেলৰ থ্ৰুদি আৰু আমি কেনেকৈ গাহৰি ফাৰ্ম কৰি আছোঁ কেনেকৈ আমি গোটেইকেইটা মাংস কেনেকৈ কৰোঁ পিগলেটছৰ আৰু ক্ৰছিং আৰু মাক কেইজনী কেনেকৈ থৈছোঁ সেই গোটেইকেইটা আপডেট আমি দি থাকিম আগন্তুক ভিডিঅ'বিলাকত যাতে আপোনালোকৰো হেল্পফুল হ'ব আৰু আপোনালোকৰ ফাৰ্মিঙত আগবাঢ়ি যাব পাৰিব চ' এয়া আছিল সৰু এটা ভিডিঅ' আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব থেংক ইউ এভৰিৱান এয়া খুব ধুনীয়াকৈ ক্ৰছ লৈ আছে আৰু একচুৱেলি মাকজনী অলপ ডাঙৰ আছিলে মাকজনী দুবাৰ পোৱালি দিয়া হয় দ্বিতীয়বাৰ পোৱালি জগা হয় সেইটো কাৰণে মাকজনী অলপ ডাঙৰ কিন্তু পাঠাটোতো ইয়াৰ ফাৰ্ষ্ট টাইম ঘাই লৈ আছে খুব ধুনীয়াকৈ লৈ আছে একো অসুবিধা হোৱা নাই প্ৰথম ৰাতিপুৱা এবাৰ ল'লেই তথাপিও মই ইভিনিং টাইমত এবাৰ আকৌ এবাৰ দিয়ে দিছোঁ যাতে ভাল হয় আৰু যাতে ক্ৰছটো ভাল হয় মানে ভাল ৰিজাল্ট আহিবৰ কাৰণে মই আকৌ এবাৰ দিয়ে দিছোঁ একচুৱেলি দিব বিচৰা নাছিলোঁ ৰাতিপুৱা কিন্তু বাই মিষ্টেক হৈ গ'ল সেইটো কাৰণে এতিয়া গধূলি সময়তে দিয়াম বুলি ভাবিছিলোঁ কিন্তু অলৰেডি লৈ ল'লোঁ যেতিয়া আৰু ৰিপিট এটা শ্বৰ্ট ইভিনিং টাইমত দি আছোঁ এতিয়া খুব ধুনীয়াকৈ লৈ আছে একো প্ৰব্লেম হোৱা নাই সেইটো কাৰণে পাঠাটো ডাঙৰ হ'বৰ কাৰণে ৰখিব লাগে ইয়াৰ অলমষ্ট 8 months হ'ল
ইয়াৰ জন্মৰ পৰা 8 months 7 monthত মেচিউৰ হৈ যায় কিন্তু 7 monthত দিয়াটো ইমান ঠিক নহয় ইয়াক 8 months হ'ব লাগে পুৰা সাইন্টিফিক মতে 8 months পুৰা কমপ্লিট হ'ব লাগে পাঠাটো ৰেডি হ'ব কাৰণে ভাল মেচিউৰ পোৱালি পাবৰ কাৰণে 8 months কমপ্লিট 8 month কমপ্লিট হ'লে মানে ভাল একো প্ৰব্লেম হোৱা নাই দেখিছে ধুনীয়াকৈ লৈ আছে কোৰ্ছ